ইন্ডিয়া যোৱালি বাবা দিছি পুজত ইন্ডিয়া গাইস মানে ইন্ডিয়া বলে যোৱা হ'ব চাও কেইটা কেইটা লাগে আৰু কেইটা লাগে 10 রান লাগে ইন্ডিয়া তো হেল্ল গাইস গুড ইভিনিং ওয়েলকাম ব্যাক টু দা নিউ এপিসোড। তো আপোনালোকে গমে পাইছে আমাৰ মানে গাঁৱত যজ্ঞ চলি আছে আৰু মানে যজ্ঞৰ উপলক্ষে মই আহি গেলো আৰু মোৰ লগত কেইটামান আছে চলিব দেখুৱাই আছো। তো গাইস মোৰ লগত আছে বনজিত আৰু দীপংকৰ আৰু এফালে অভিলাষ। কি ক'বা আজি অভিলাষ ভাই? এইবাৰ আমাৰ ৭৪তম যজ্ঞ মহোৎসৱ উদযাপন কৰা হৈছে। আজি হৈছে দশমী। আজি এতিয়া নৃত্য নাটিকা আৰম্ভ হ'ব আৰু কাইলৈ আহি আছে আমাৰ ইয়াতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ দা। সকলো আহিব, আমি একেলগে অনুষ্ঠান চাম তেখেতৰ। আৰু যোৱাবাৰ হীৰক জয়ন্তী গ'ল, জুবিন দা আহি গৈছে, আপোনালোকে গমেই পাই চাগে। আহিব সকলোৱে, কাইলৈ আহিব, প্ৰাণদীপ দা আহি আছে। আৰু আজি খোলা নাটক নাকি? আজি খোলা নাটক নহয়, নৃত্য নাটিকা। আজি মানে গোটাই বঢ়িয়াকে যজ্ঞান কৰিম আমি। কৃষ্ণক আপোনালোকে অলপমান চাপোৰ্ট কৰিব, বহুত কষ্ট কৰি আছে ল'ৰাটোৱে, চাপোৰ্ট কৰিব। আপোনালোকে বঢ়িয়াকে গমে পালে, অভিলাষে আপোনালোকক বুজাই কিনে কৈ দিলে। মই ভাবছো কি আজি বঢ়িয়াকে আপোনালোকক যজ্ঞান গোটাই মানে এক্সপ্ল'ৰ কৰি দেখুৱাই দিয়া। মানে যিহেতু যজ্ঞ মানে আজিকালি মই দেখাত ক'তো হোৱা নাই আৰু মানে অভিলাষ যজ্ঞ ক'ৰবাত হৈছে নেকি আগতে? যজ্ঞ আমাৰ এইখিনি অঞ্চলত নহয়, ৰঙিয়া অঞ্চলত আৰু বেলেগত ৰঙিয়াত বাহিৰে অসমৰ ভিতৰত হয় ক'ৰবাত ক'ৰবাত, কিন্তু মই জনাত ৰঙিয়া অঞ্চলত আমাৰ ইয়াতে হয়। বঞ্জিতৰ মাতা হয় নে ক'ৰবাত? নাই মই জানো ৰঙিয়াতে মানে ৰঙিয়া মানে বিচাৰ নালা আৰু ৰঙিয়া বুলি ক'লে বিচাৰ নালাতে হয়। এতিয়া বঢ়িয়া আপোনালোকক যজ্ঞখান দেখুৱাই দিয়া। তো এইটো গেট চাওক। তো গাইছে আপোনালোকে দেখিছে যজ্ঞখান। তো এফালে চাওক, এফালে বঢ়িয়া কাহান বাৰ হোটেল এখন হৈছে আমাৰ মালিকৰ হোটেল। আপোনালোকে আহিব পাৰে, যোনী যোনী চাই আছে। এই চাওক মালিকৰ হোটেল গাইছ। অ মালিক, অ বিক্ৰী কেনে চলিছে? যজ্ঞখান চাওক আপোনালোকে। তো এইফালে অভিলাষ বঢ়িয়াকে আজি দেখুৱাই দিয়া তুমি ভালকে। আপোনালোকে দেখা পাইছে এইগিলাখান মানে এই ওপৰত দেখি ঝিলমিলা মানে লাইট আজিকালি চবতে দিয়ে এইগিলাখান। আজিকালি ঝিলমিলা লাইটটো বহুত বেছি। আৰু এইফালে চাওক, এইটো হৈছে মানে মন্দিৰ। তো আপোনাক দেখছি ভালকে দেখুৱাই দিম বাৰু। যিমান কি আপোনালোকক এটা কথা কওঁ, যিমান কি পূজা নহওক চবতে মানে মেলাটো মেলে। আপোনালোক বঢ়িয়াকে মেলাটো দেখাম। মেলাটো ভাল মেলা আহিছে, হয়নে নহয় ভাই? এইফালে ক'ত যা মানে কি জিলাপি খুৱাবি নেকি? মোকাই মাৰে আৰু মোকাই মূৰত খুবে মাৰ। এফালে চাওক এই গাছডাল কেনে লগা আছে আপোনালোকে কওকচোন গাইছ, কি চাল লগা আছিল ফটো উঠে বঢ়িয়া। আৰু এফালে পতাকা উত্তোলন কৰাৰ জেগা, আৰু এফালে মানে চেলফি পইণ্ট। আৰু এফালে গাইছে পানী কি পানী ভালে পানী দেখা নাই। এই চাপৰ পানী বুলি কয়। এটা কাপোৰ ধুবা ভাল হৈছে হয়নে মনজিত? কাপোৰ ধুবা ভাল হৈছে হে গাইছ। লাগি গৈছে গান লাগি গৈছে ৰে নাচা ফাইনেলি আমি এণ্টাৰ কৰি দিলো বাণিজ্য মেলা। কেমেৰাটো নালি আজি তই এই গাইছ এই যা কাৰণে কেমেৰামেন আমাৰ। তো গাইছ এফালে মিঠিয়ে চুৰ কৰিব বঢ়িয়া আছে আজি। এটা তামচা কৰিছো দে গাইছ, তামচা কৰো মানে তামচা কৰিব লাগে। তো বোলে দাদা বিক্ৰী কেনে হা বেপাৰ কেনে এই টাংকি ফুল হৈ আছে তো গাইছ। এফালে চাওক আমাৰ গাড়ী জীৱনত ডাঙৰ জীৱনতো গাড়ী কিনিব নোৱাৰো, এখন লৈ যা দেই। ঘৰ ধুলে সাজে ধৰি দিম, ৰাস্তাতো যাব নোৱাৰো নহৰা মানে কাঠিতো থবা নোৱাৰো ডাঙৰ গাড়ী এখন। কাঠি মানে সেই দেচোন ঘৰ ধুলে পাকঘৰত দিয়ে থৈ দিব পাৰিম। এই লেম্বৰগিনি পাৱাৰ সেইটো পুৰা বিক্ৰী কেনে চলিছে নে কিয়া চশমা বিচৰি ভাল চাহ একজন নালাগে। তুমি মাইকত আলন দিয়া যদি ৰেড কালাৰ নে চাদা আছে নে নাই? চাদা আছিল চুনি একদম আছিল বোলে গাইছিলো জল বেয়া জল এইযোৰ কিমান দামী মান দাম গাইছ কেনে লাগে আছে কওকচোন গাইছ। মানে নালগে মোক এইযোৰ তো গাইছ এইটো টিপি মাৰি মানে আগতে আজিকালি মানুহ এইটো টিপি মাৰি ঘৰত ঘুমাই থাকে, কিন্তু আগতে হাল মাৰছিল গম পা গাইছ। দেখছি না হাল মাৰছিল এইটো টিপি কি গান মাৰা জুবিন গাৰ্গ ভাল লাগছে কি ন? আপোনালোকে দেখিছে এইফালে জাপি থকা চাওক গাইছ, জাপি থকা আৰু এইফালে ৰেল
এই না কে ও রেলু যা আসো উঠতে পারি না চাওয়া হয়েছে এয়া ওর দেখা কেই টাকা আমি পাৰিম না ও পাৰি বোলে পাৰি যদি নিচ্ছু আমি এই গাইছে মুৰ্গী 10 টকা পোৱা ऐसा क्या बोलोगे भाई सब्सक्राइब करने के लिए बोलो आता चली আমার পাগলা চলি হরিয়া জুয়া খেলাইছে লটারি লটারি দেখছি জুয়া খেলাইছে জুয়া গাইছে হান জুয়া খেলাইছে তাই কইনো কই হরি কই হরি গাইস দাম পাছি এ গাইস পাছি হরি পাছি এ কি হল পাছে না গাইছে হান জুয়া খেলছি মোটামুটি হৰি 500 মান আনলে গাইস মানে ইন্ডিয়া বলে যোৱা বুঝাও কেইটা লাগে আৰু কেইটা লাগে 10 রান লাগে ইন্ডিয়া বুলি মাতা আছে রে ইন্ডিয়া বুলি মাতা আছে শুন 1 2 3 ইন্ডিয়া যাও এর পারে যাওয়া তো গাইস ফাইনালি মানে আপনারা গমে পালা ইন্ডিয়া যোৱা লাগ তো ইচ্ছে বঢ়িয়াকে যোৱা হবই আৰু 12 রান লাগে আৰু কি 12 রান নে 10 রান লাগে 10 রান লাগে না বঢ়িয়া লাগছে 10 রান নহয় 13 রান লাগে দুখন ইন্ডিয়া তো যোৱা লাগ কিবে নুখোৱা কে মালিক তো বলে ইন্ডিয়া সাপোর্ট লব বসে লাগছিল বলে ইন্ডিয়া যোৱা সিয়া এটা ভৰিছে ইন্ডিয়া সব ইন্ডিয়া বাগলা দিছে তো গাইস মানে ইন্ডিয়া তো হয়ে গেল কি বাবা আছে ভাল লাগছে কোনি ঢাকা ইন্ডিয়া তো আদি বাবা মা দিছি পুজোত ওই চুল কি কবে আনি চুল কি কবা সদায় বোমা মাৰি আছে এ সা ইন্ডিয়া হতা কি হতা এ আজি ইন্ডিয়া তো আসি ও আতা বাজে এ গাইস ইন্ডিয়া চুল কিবা কবি নাকি কবা লাগা কোনা কিবা কোৱা যদি তো কোৱা পাৰা মোৰ আজি মানে মাছটো কি আনিব আছে এ মাত বন্ধ অলপ হবই আকে দিন ৰাতি দেৰি হৈ আছে না ৰাতি দেৰি আছে আৰু বাকি গিলা বাদ দি ভাই কিবা কবি নাকি ৰ কিবা কবি না ইন্ডিয়া জল কিবা হবা লাগে তই মোক কিবা কবি নাকি কি না শুধু আপি এটা পতছি আকো কোৱা নৰে এই গাইজ এ দিদা যাই এই চিৰি বাদ দিছ ই আপি পতা নাই নিচিলে পুজোত চিৰি এটা বতাইছি হা কালি সাচ্চি দিবা কিন্তু সাচ্চি কৰি কিন দিছি এ মিছিয়া লাগছে গাইস আপিৰ কথা কলি বেয়াই পাই সেইকাৰণে কবাই নাই এ গাইস তাকটো ইন্ডিয়া যোৱা কাৰণে বোমা মাৰি আছে আৰু বেদান্ত কি কবা আজি আইলো তুমি মাতিছিলে আৰু পুজো চাও আছে পুৰা বঢ়িয়া আছে নাচ গোটাই আছে বেছি টাইম কৰবে আৰু 9:55 হ'ল যাব লাগিব লাগে কিয়া এ গোটাই দিয়া আজি বাৰ্তা এটা গলি থাকিব লাগব নেকি নহয় ৰবা আজি অলপ কাম আছে ঘৰত কাম আছে আৰু দোকান হান বেয়া লাগছিলে তুমি দোকান আনিম লাগে আবাৰৰ পৰা আনি এবে নানো আবার পুরা দিবে না সবাই একদম ঠিক আবার পুরা দিবে খালি থাকবে লাগবো আমি কেন শিবামের গোটা চলি এতিয়া তোমালোকে কালি আমাৰ দোকানত যাবা তাতে যাম কালি নহয় পুজোত কালি পৰহি যাম যাবা আৰু এতিয়া অলপ পুজো চাওঁ আমি ধুনীয়াকে চাওঁ তো গাইজ ফাইনেলি মানে আমি অলপ বহিছো নেকি আৰু এফালে চাক গাইজ লাইট চাইট বন্ধ কৰি দিছে বাকী এফালে গান শুনি আছো মানে গান আহিলে মানে কপিৰাইট লাগে না তোৰ কাৰণে কৰি কি ক'বা আজি তুমি এই বিষয়ে চাই ভাল লাগছে মানে গাইজ কি বেলেগ গান মানে আগতে কি আছে চব চাই আছে আমি নাচ চাচ গোটাই চাই কিনে আহি গলো যিহেতু মানে আপোনালোকক দেখাব নোৱাৰিলো কাৰণটো হৈছে মানে কপিৰাইট লাগে আৰু এতিয়া বঢ়িয়া আমি কিবা এটা খাওঁ ৰ'ব মানে দোকান বস্তু আমাৰ মালিকৰ দোকান আপোনালোক দেখুৱাই আছো মালিকক আৰু গাইজ এফালে আমাৰ কি দিছে হৰি কি বস্তু মালিকে দিছে আমাৰ ঘুগনি তো ঘুগনিটো বজাই লৈ অলপ দেৰি কোৱাই মুখটো দি তাততো উলিয়াগে খাই এফালে খান লৈছে তেৰে খান লৈছে মুখটো দি হৰি কেনে লাগছে খাই পইচা টেনচন নলবি মালিক মানুহ নিমখ নাই মালিক নিমখ কৈ নিমখটো হয় নিমখ পুৰা থালি দিম ৰবা থালি দিম এ ল এৰ পাৰে ল তোমাৰ ইচ্ছা মতে ল এ ভাই লোক এর পারে ले लो यार नमक ले लो हिंदी में बोला है नालगे रे यार तार मारबी सेरा बई ए लो तो से ए মই তো লড় खाना तो मजा है
হৈছে বঢ়িয়া মই খাই লওঁ খাই গেল মোৰ তো গাইছ বঢ়িয়াকে আমি খাই ললো পুৰা মানে ঘুগনি চাক গাইছ ঘুগনি এতিয়াও আছে ঘুগনি নিয়ে কোনোবা চলি গিলে আহি যায় আৰু মালিক কেনে বিক্ৰী আজি খাই খাই বঢ়িয়া কি এই গাইছ ই বাচান নভাগে চিঞৰিয়াতে মানে বাচান নব মানে যিহেতু আমি কাম চাম কৰা নাই যিহেতু আমি মানে খাইছো হয় চবে মই ধুম বাচান হৈছি না মই বাচান ধুম আৰু তো গাইছ আমি এইবিলাক কাম চাম কৰি এইবিলাক কৰিম না মই আৰু হৈ বাচান ধুব লাগিব এতিয়া মানে পইচা দিয়া নাই বোলে তাকে কৈছে মালিকে কিন্তু আমি পইচা দিম